নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 50টা কুৱেশ্যন থাকিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে যদি 45টা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে এই পেপাৰখনত পাছ কৰিছে। গতিকে আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কোনজন মোগল শাসকে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শ্বাহজাহান। শ্বাহজাহানে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডক্টৰ সচিদানন্দ সিনহা। ডক্টৰ সচিদানন্দ সিনহা হৈছে ভাৰতৰ সংবিধানৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জাপান। পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশখনৰ নাম হৈছে জাপান। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দাদা চাহেব ফাল্কে। প্ৰথম ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো গুৰুদ্বাৰৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধুবুৰী। অসমৰ প্ৰথমটো গুৰুদ্বাৰ ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি হৈছে তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ কম বসতিপূৰ্ণ নদী দ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ময়ূৰদ্বীপ উমানন্দ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আকাশীগংগা। অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম হৈছে আকাশীগংগা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, সোণবিল হ্ৰদ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জয়সাগৰ পুখুৰী। অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম হৈছে জয়সাগৰ পুখুৰী। নেক্সট কুৱেশ্যন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাই চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাৰাণসী। ভাৰতৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম হৈছে বাৰাণসী চহৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ক্ষেত্ৰফল অনুসৰি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য কোনখন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মধ্যপ্ৰদেশ। ক্ষেত্ৰফল অনুসৰি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, নায়াগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিউয়ৰ্ক। নায়াগ্ৰা জলপ্ৰপাত নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নাগালেণ্ড। ভাৰতৰ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মৌৰ্য বংশ। ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম হৈছে মৌৰ্য বংশ। নেক্সট কুৱেশ্যনটো সুধিছে, ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডুবাই ICCৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তি কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেৱিকা ৰাণী দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তিজন আছিল দেৱিকা ৰাণী নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাই 2012 চনত মৰণোত্তৰৰ বাবে লাভ কৰা ভাৰতৰ শ্ৰেষ্ঠ সন্মানটো কি তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদ্মবিভূষণ ডক্টৰ ভূপেন হাজৰিকাই 2012 চনত মৰণোত্তৰৰ বাবে লাভ কৰা ভাৰতৰ শ্ৰেষ্ঠ সন্মানটো হৈছে পদ্মবিভূষণ বঁটা নেক্সট কুৱেশ্যন ইণ্ডিয়া গেট কোনখন চহৰত অৱস্থিত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নতুন দিল্লী ইণ্ডিয়া গেট ভাৰতৰ নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে গেটৱে অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰত অৱস্থিত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই গেটৱে অফ ইণ্ডিয়া ভাৰতৰ মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ পুৰুষ নামেৰে জনাজাত ব্যক্তিগৰাকী কোন তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ লৌহ পুৰুষ নামেৰে চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয় নেক্সট কুৱেশ্যন নাৰ্গাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৃষ্ণা নদী নাৰ্গাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীৰ ওপৰত অৱস্থিত নেক্সট কুৱেশ্যন মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে লাল বাহাদুৰ শাস্ত্ৰী নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল ইন্দিৰা গান্ধী আৰু তেওঁ 1971 চনত ভাৰত ৰত্ন বঁটা লাভ কৰে নেক্সট কুৱেশ্যন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ তিনিটা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ CV ৰমন আৰু চক্ৰৱৰ্তী ৰাজগোপালানীচাৰীয়ে একেলগে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কোন চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1914 চনত 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন দ্বিতীয় বিশ্বযুদ্ধত কোনখন দেশে অংশগ্ৰহণ কৰিছিল কিমানখন দেশে অংশগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 37খন দেশে দ্বিতীয় বিশ্বযুদ্ধত 37খন দেশে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1939 চনত 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল নেক্সট কুৱেশ্যন দ্বিতীয় বিশ্বযুদ্ধত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 61খন দ্বিতীয় বিশ্বযুদ্ধত 61খন দেশে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন ময়ূৰ সিংহাসনত বহা শেষৰজন মোগল শাসক কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ শ্বাহ মোগল ময়ূৰ সিংহাসনত বহা শেষৰজন মোগল শাসক আছিল মহম্মদ শ্বাহ নেক্সট কুৱেশ্যন বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোনখন নদীক পদ্মা নদী বুলি কোৱা হয় তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা নদীক বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত পদ্মা নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যন টকিঅ' অলিম্পিকত 2020ত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 19টা টকিঅ' অলিম্পিকত ভাৰতে মুঠ 19টা পদক লাভ কৰিছে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশিত হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1844 চনত 1844 চনত অৰুণোদয় কাকতখন প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948 চনত অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা 1948 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ষ্টেট মেচৰ শৃংখলাটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এছ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলাক এছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ মৃত্যুত কোনে কৈছিল আমাৰ জীৱনৰ পৰা পোহৰ নুমাই গ'ল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো সুধিছে নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাৰ্বি আংলং। নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অসম ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম হৈছে চন্দ্ৰকান্ত অভিধান। নেক্সট কুৱেশ্যন আজাদ হিন্দ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। আজাদ হিন্দ ফৌজ সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন তাজমহল নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 বছৰ। তাজমহল নিৰ্মাণ কৰিবলৈ 22 বছৰ সময় লাগিছিল। নেক্সট কুৱেশ্যনটো সুধিছে চৰক সংহিতা কিতাপখন কোনটো বিষয়ৰ সৈতে সম্পৰ্কিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিকিৎসা। চৰক সংহিতা কিতাপখন চিকিৎসা বিষয়ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো সুধিছে হাপামহল ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ। হাপামহল জয়পুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ পবিত্ৰ নদীটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা নদী। ভাৰতৰ আটাইতকৈ পবিত্ৰ নদীটোৰ নাম হৈছে গংগা নদী। নেক্সট কুৱেশ্যন বেংক অৱ হিন্দুস্তান কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1770 চনত। বেংক অৱ হিন্দুস্তান 1770 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ নিচেই ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ট্ৰপ'স্ফিয়াৰ। পৃথিৱীৰ নিচেই ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো হৈছে ট্ৰপ'স্ফিয়াৰ। নেক্সট কুৱেশ্যন সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোপাৰ্নিকাছ। সৌৰজগত কোপাৰ্নিকাছে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন গুজৰাট ৰাজ্যখনৰ বিখ্যাত নৃত্যটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গৰবা নৃত্য। গুজৰাট ৰাজ্যৰ বিখ্যাত নৃত্যটোৰ নাম হৈছে গৰবা নৃত্য। নেক্সট কুৱেশ্যনটো সুধিছে দিল্লীত চলোৱা শ্লোগানটো কোনে দিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। দিল্লীত চলোৱা শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল। নেক্সট কুৱেশ্যন বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কোনটো ধাতুৰে নিৰ্মিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাংষ্টেন ধাতুৰে বিদ্যুৎ বাল্বৰ ফিলামেণ্ট নিৰ্মিত। নেক্সট কুৱেশ্যন আগ্ৰা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যমুনা নদী। আগ্ৰা চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 98.6 ফাৰেনহাইট। নেক্সট কুৱেশ্যনটো সুধিছে কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি। কোনো এখন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন বুধ গ্ৰহৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন সময় লয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 88 দিন।
বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 88 দিন সময় লয়। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক কেতিয়া পলিঅ'মুক্ত হিচাপে ঘোষণা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। অপশ্যন এ 2014 চনত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ'মুক্ত হিচাপে 2014 চনত ঘোষণা কৰে। নেক্সট কুৱেশ্যন ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দ্বাৰা কলিকতাত স্থাপন কৰা মহাবিদ্যালয়খনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিদ্যাসাগৰ কলেজ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দ্বাৰা কলিকতাত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনৰ নাম হৈছে বিদ্যাসাগৰ কলেজ।